প্ৰতিশ্ৰুতি মতে ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। আত্মসহায়ক গোটৰ ২৭ লাখ মহিলাক সামৰি বিহালীৰ পৰা আৰম্ভ হ'ল মহিলা উদ্যমিতা আঁচনি। আত্মসহায়ক গোটৰ একোগৰাকী মহিলাই লাভ কৰা ১০,০০০ টকা ক'ত কেনেকৈ খৰচ কৰিব? আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি ১০,০০০ টকা আপোনালোকক দিম আৰু আপোনালোকে অহা ১ বছৰ এই ১০,০০০ টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে ১০,০০০ টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই উৎপাদনমুখী কামত ব্যয় কৰক ১০,০০০ টকা। তেতিয়াহে এবছৰৰ পিছত মুখ্যমন্ত্ৰীয়ে উদ্যমী মহিলাসকলক দ্বিতীয় কিস্তিত দিব ২৫,০০০ টকা। আৰু ২৫,০০০ টকাৰ সৎব্যৱহাৰ কৰিলে তৃতীয় কিস্তিত মুখ্যমন্ত্ৰীয়ে দিব ৫০,০০০ টকাৰ আৰ্থিক সুবিধা। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি ২৫,০০০ টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই ২৫,০০০ টকাৰ ১২,৫০০ মই বেংকৰ পৰা আনি দিম, ১২,৫০০ চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই ২৫,০০০ টকাৰ সৎব্যৱহাৰ কৰিব, তেওঁলোকক তৃতীয় বছৰটোত আমি ৫০,০০০ টকা কৰি আমি আগবঢ়াম। হাঁহে কণী পৰাৰ দৰেই ১০,০০০ টকাৰ পৰা কিদৰে ২৫,০০০ টকা হ'ব, ২৫,০০০ টকাৰ পৰা কিদৰে ৫০,০০০ টকা হ'ব, সেই কথা বিহালীৰ পৰাই ৰাজ্যৰ ২৭ লাখ মহিলাক বুজাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাঁহে যেনেকে কণী পাৰে, এই ১০,০০০ টকায়ো দুবাৰ কণী পাৰিব। এবাৰ ২৫,০০০ৰ কণী পাৰিব, এবাৰ ৫০,০০০ টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে, আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। ১০,০০০ টকাৰে মোবাইল ফোন কিনিম বুলি ভাবি থকাসকলক কি ক'লে শুনক মুখ্যমন্ত্ৰীয়ে। এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি ১০,০০০ টকাটো দিলে মই ভাল মোবাইল এটা কিনিম। আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত ২৫,০০০ টকাটো? পাব নেকি? একদম বুজি পাইছে? ১ এপ্ৰিলত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভণি কৰিম বুলি প্ৰতিশ্ৰুতি দিওঁতে ফেচবুকত মোক একাংশ কংগ্ৰেছীয়ে সমালোচনা কৰিছিল। কাৰণ তেওঁলোকে অনুধাৱনেই কৰিব নোৱাৰে অৰুণোদয়, মহিলা উদ্যমিতা কিংবা লাখপতি বাইদেউৰ দৰে আঁচনিসমূহৰ উপকাৰিতা। ধুতি লুঙিৰ পৰা ওলাই আহিব পৰা নাই কংগ্ৰেছ দল। মই যেতিয়া কৈছিলোঁ যে বিহালীত ১ এপ্ৰিলত মহিলাসকলক মাতি আনি চেক দিম, তেতিয়া ফেচবুকত কোনোবাই লিখিছিলে যে এইটো এপ্ৰিল ফুল নেকি। তাৰপিছত মই নামটো চেক কৰিলোঁ যে এই এপ্ৰিল ফুল নেকি বুলি সোধা মানুহজন কোন। তেতিয়া মই দেখা পালোঁ তেওঁ কংগ্ৰেছ দলৰ কংগ্ৰেছী হয়। এতিয়া কংগ্ৰেছীবিলাকক মই বুজাব নোৱাৰোঁ। কংগ্ৰেছীয়ে অৰুণোদয়ৰো মূল্য বুজি নাপায়, মহিলা উদ্যমিতাৰো মূল্য বুজি নাপায়, সিহঁতক খালি ধুতি আৰু লুঙি লাগে। বিহালীৰ ৰাজহুৱা সভাতেই ৰাইজক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, কংগ্ৰেছৰ ধুতি লুঙি সূতা কম্বল লাগে নে বিজেপিৰ অৰুণোদয় লাগে? উদাত্ত কণ্ঠৰে ৰাইজে ক'লে আমাক অৰুণোদয়, লাখপতি বাইদেউ আঁচনিসমূহে লাগে। কংগ্ৰেছৰ ১৫ বছৰত যেতিয়া চৰকাৰ আছিলে, লুঙি দিয়ে, ধুতি দিয়ে, কম্বল দিয়ে, সূতা দিয়ে।
আৰু ধুতি কম্বল সূতা ল'বলৈ আহি মানুহৰ কাজিয়া পেচাল ঠেলা হেঁচা হুলস্থুল লাগি থাকে আৰু কম্বল লুঙিৰ পৰাও কংগ্ৰেছী দালালবিলাকে পাৰিলে 2 পইচা তোলেহে অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল সকলোৱে কওক কোনটো আঁচনি ভাল অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল পিছফালৰ পৰা কোৱা নাই অলপ ডাঙৰ কৰি কওক সকলোৱে কওক অৰুণোদয়টো ভাল এতিয়া যদি কংগ্ৰেছ আহে আপোনালোকক ধুতি লুঙি দিব বিজেপি আহিলে অৰুণোদয় দিব কোনটো লাগে আপোনালোকক অৰুণোদয় লাগে নে ধুতি লুঙি লাগে অৰুণোদয় লাগে বিহালীৰ 23,000 মহিলাক উদ্যমিতা আঁচনিৰ 10,000 কোটি টকাৰ সাহায্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়াৰে পৰা সকলো ভাগিনৰ দায়িত্ব ময়ে ল'লো এতিয়াতো আমাৰ ল'ৰা ছোৱালীৰ জন্ম হয় ল'ৰা ছোৱালীক কোনে পঢ়াব বোলে এইটো মামায়ে পঢ়াই দিব লাগিব লেঠা লাগিলে এতিয়া ছোৱালীবিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিনবিলাক মোৰে হৈ গ'ল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে অৰুণোদয় পালো চাউল পালো 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল ৰেচন কাৰ্ডত চাউল পালো দালি পালো নিমখ পালো চেনি পালো মোৰ ছোৱালীয়ে পঢ়িব গ'লে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে চাইকেল এখনো পাব মেট্ৰিক পৰীক্ষাৰ্থীৰ ঘৰুৱা টিউচনৰ বাবেও 6 মাহ পূৰ্বৰ পৰা চৰকাৰে দিব 300 টকাকৈ যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ